যে আমি অসমীয়া যুৱ মঞ্চই দীৰ্ঘদিন ধৰি আমি সিন্ডিকেটৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। কয়লাই হওক, গৰুৱে হওক, চুপাৰী সিন্ডিকেটে হওক, বিভিন্ন সিন্ডিকেটত আমি অসমীয়া যুৱ মঞ্চই মাত মাতি আহিছোঁ। আৰু মাত মাতি থকা পিছতো চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই। আমি আজি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আজি আমি পুনৰ এই স্মাৰকপত্ৰ প্ৰদান কৰি আমি দাবী জনাব বিচাৰিছোঁ যে বৰাক উপত্যকা পৰা মাজেৰে মেঘালয় প্ৰৱেশ কৰি শিলচৰ জিৰিবাম হৈ কাছাৰ বৰখলা হৈ অবৈধভাৱে চুপাৰী ভৰ্তি তাক সৰবৰাহ চলি আছে। আৰু এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড মঞ্জিল আৰু আজমল নামৰ দুজন, এই দুজনে টকা সংগ্ৰহ কৰে গাড়ীবিলাকক ধৰি। আৰু এটা কথা চাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলমানৰ কথা কৈ থাকে। ক'ৰবাত সভা পাতি তেওঁলোকে কয় যে মিয়াসকলক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে, কিন্তু এই চুপাৰী সিন্ডিকেটটো যিসকলে চলাই আছে কিন্তু সেইসকলো কিন্তু উপাধি বা নামবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক সমালোচনা কৰি থাকে সেইসকলে কৰি আছে। কাৰণ আপোনালোকে এই নামত টুটু, লস্কৰ, মঞ্জুৰ, ইমদাইল, শাকিল আৰু ফজল এইকেইজনে নেতৃত্ব দি আছে। আৰু আপোনালোকে এণ্টি ফিজ নামত প্ৰতি কিলোত 100 টকাৰ পৰা 120 টকা আৰু বাহনত এখন গাড়ীৰ পৰা 70,000 টকাকৈ লয়। শিলচৰ পৰা আহে আৰু প্ৰতিখন গাড়ীৰ বাবদ 30 লাখ টকা, প্ৰায় 30.6 লাখ টকা সংগ্ৰহ কৰি আহিছে। আৰু এই অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিভিন্ন পন্থা হাতত লৈছে যদিও কিন্তু চৰকাৰক ভেঙুচালি কৰি এই সিন্ডিকেট চক্ৰটোৱে আজি দৈনিক কোটি কোটি টকা সংগ্ৰহ কৰি আছে। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল সম্পূৰ্ণ মাষ্টাৰ মাইণ্ড হৈছে জনৈক মহন্ত নামৰ এজন ব্যক্তি। জনৈক মহন্তৰ নেতৃত্বতে গোটেই বৰাকৰ যিমান সিন্ডিকেট আছে বা উজনি অসমৰ সিন্ডিকেট যিমান চুপাৰী সিন্ডিকেট আছে চব এই মহন্তৰ নামতে চলি আছে। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ যে আপোনালোকে দম্ভালি মাৰি থাকে চৰকাৰখনে যে আমি সিন্ডিকেট বন্ধ কৰিছোঁ। সিন্ডিকেট যিবিলাক কৰি আছে, আজি গোলাঘাটৰ এজন চুপাৰী সিন্ডিকেটক এনকাউণ্টাৰ কৰিছিলে, তেওঁলোকে মাত্ৰ সময়ত এনকাউণ্টাৰ কৰি দেখায়। কিন্তু এতিয়া যি দেখিছোঁ আমি সিন্ডিকেট জহৰহকৈ চলি আছে চৰকাৰক ভেঙুচালি কৰি। আৰু শিলচৰ তাত আৰক্ষী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত অকল চুপাৰী কথাটোৱেই নহয়, তাত আজি ম্যানমাৰৰ পৰা অস্ত্ৰ শস্ত্ৰ বাহনো তাত আহিব পাৰে, ড্ৰাগছ আহিব পাৰে ম্যানমাৰৰ পৰা। যে আজি উঠি অহা প্ৰজন্ম যিটো কাৰণে আমি চৰকাৰে দাবী কৰি আহিছে যে ড্ৰাগছ সেৱন বন্ধ কৰিব লাগে, কিন্তু ম্যানমাৰৰ পৰা এতিয়া ৰহ আহিব বিচাৰিছে। এটা পপি ফুল নামৰ এটা ফুল আহিছে, এই ফুলটোৰ পৰা ড্ৰাগছ বনায়। আৰু চৰকাৰখনে শিলচৰ আৰক্ষীয়ে কি কৰি আছে? শিলচৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে এই চুপাৰী সিন্ডিকেটসকলক আৰু এই ড্ৰাগছ অনা গাড়ীবিলাকক আৰু অস্ত্ৰ যিবিলাক যান বাহন আনে সেইবিলাকো তেওঁলোকে এৰি দিছে।
যদি অসমত কিবা এটা ঘটনা হৈ যায়, আজি ম্যানমাৰৰ পৰা বস্তুবিলাক আহি আছে, কিন্তু চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত নাই কৰা। সেইকাৰণে আজি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হৈছে আৰু লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মাননীয় সঞ্চালক প্ৰধান মহোদয় অসম আৰক্ষী আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয় কাছাৰ জিলা, শিলচৰ কাছাত এই ঘটনাবিলাক হৈ আছে। আৰু আমি চৰকাৰখনে যিমানেই নকওক যে চিণ্ডিকেট বন্ধ কৰিছোঁ বুলি, কিন্তু যিমানেই দম্ভালি নামাওক কিয় চিণ্ডিকেট চলিয়ে আছে। আৰু যদি চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চই বাধা দিবলৈ বাধ্য হ'ম চিণ্ডিকেট চক্ৰৰ য'ত তেওঁলোকে এইবিলাক কাম কৰি আছে। কিন্তু তেতিয়া কিন্তু চৰকাৰে বা আমাৰ পুলিচ প্ৰশাসনে অসমীয়া যুৱ মঞ্চত জগৰীয়া কৰিলে নহ'ব, কাৰণ আমি প্ৰত্যেকটো ক্ষেত্ৰতে মাত মাতি আহিছোঁ চিণ্ডিকেট বন্ধ কৰিব লাগে, কিন্তু আজিলৈকে প্ৰশাসনে চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰা নাই।